বহু অপেক্ষাৰ অন্তত অসমৰ এজন যুৱকক আদালতে ঘোষণা কৰিলে ফাঁচী। স্ক্ৰীনত দেখাৰ এই যুৱকজনৰ নাম হৈছে মহম্মদ আমিৰুল ইছলাম। আমিৰুল ইছলামে এনে এটা জঘন্য কাণ্ডৰ সংঘটিত কৰিলে যাৰ বাবে আদালতে ফাঁচী ঘোষণা কৰিলে। এই যুৱকজনে এনে এটা নিকৃষ্ট কাণ্ড কৰিলে যিটো কাণ্ডৰ শুনিলে আপোনাৰ হয়তো গাৰ নোম শিয়ৰি উঠিব। বৰ্তমান সময়তে ধৰি পূৰ্বৰ সময়ৰ পৰা অসমৰ বহু যুৱক কেৰেলালৈ যায় কাম কৰিবৰ বাবে, সংস্থাপন পাবৰ বাবে। এতিয়া যেনেকৈ অসমৰ বহু লোক কেৰেলাত গৈ কাম কৰি আছে, ঠিক সেইদৰে এই যুৱকজনে 2016 চনতো কেৰেলালৈ কাম বিচাৰি গৈছিল, কিন্তু কেৰেলাত এনে এটা জঘন্য কাণ্ড সংঘটিত কৰিলে যাৰ বাবে কেৰেলাৰ উচ্চতম ন্যায়ালয়ে এই যুৱকজনক ফাঁচী দাবী ঘোষণা কৰিলে। গাৰ নোম শিয়ৰি উঠিব এই যুৱকজনৰ ঘৃণনীয় কাণ্ড শুনিলে। মহম্মদ আমিৰুল ইছলামে এনে এগৰাকী ছাত্ৰীক শেষ কৰি পেলালে, এনে এগৰাকী ছাত্ৰীৰ জীৱন শেষ কৰি পেলালে যাৰ বাবে ফাঁচী দিবলগীয়া হ'ল। 2016 চনৰ পেৰুম্বাবুৰ নামৰ কেৰেলাৰ এডোখৰ ঠাইত আইনৰ এগৰাকী ছাত্ৰীৰ লগত কৰিলে অনৈতিক কাৰ্য। অনৈতিক কাৰ্য কৰি এৰি নিদিলে সেই আইনৰ ছাত্ৰীগৰাকীক। সেই লম্পটটোৱে, সেই নৰপিকাকটোৱে সেই ছাত্ৰীগৰাকীক অনৈতিক কাৰ্য কৰাৰ পাছত মৰিয়াই হত্যা কৰি পেলালে। সেই সময়ত বহু মানুহ ওলাই আহিল ৰাজপথলৈ। আৰক্ষীয়ে তদন্ত কৰিলে, আদালতে বিচাৰ কৰিলে আৰু অৱশেষত ভাৰতীয় দণ্ডবিধি 374 আৰু 302 অধীনত গোচৰ ৰুজু হ'ল এই মহম্মদ আমিৰুল ইছলামৰ বিৰুদ্ধে। আৰু অৱশেষত ন্যায়াধীশে ফাঁচী ঘোষণা কৰিলে যোৱা সোমবাৰে। বহু বছৰৰ মূৰত এগৰাকী ছাত্ৰীয়ে বা এগৰাকী নাৰীয়ে ন্যায় পালে, যিটো সময়ত বহু পুৰুষে বহু যুৱতীৰ জীৱন ধ্বংস কৰি জেলত আছে বা তেওঁলোকে বিশেষ কোনো শাস্তি পোৱা নাই। কিন্তু সেই সময়তে কেৰেলাৰ আদালতে এই যি ৰায়দান ঘোষণা কৰিলে তাক লৈ সমগ্ৰ ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে। নাৰী সমাজ আজি সুখী হৈছে, কাৰণ 2016 চনৰ পৰা আজি 2024 চন পালেহি। 8 বছৰৰ মূৰত সেই ছাত্ৰীগৰাকী পৰিয়ালে ন্যায় পালে। সঁচাকৈ এনে লোকসকলক ফাঁচী দিয়াৰ বাবে আমিও আইনক চেলুট জনাইছো। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপুনিও সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক। অপৰাধৰ শাস্তি এটাই, সেইটোৱে হৈছে ফাঁচী।